নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইংৰাজীৰ এক্সামত আহিবলগীয়া সকলোখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এই চেনেলটো তোমালোকে গোটেইখিনি কমন পাই যাবা, ক্লাছ 9ৰ সকলোবিলাক ছাবজেক্টৰ আৰু 10ৰ সকলোবিলাক ছাবজেক্টৰ কমন পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা, ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুত উপকাৰ পাবা। চোৱা, ইয়াত তোমালোকে কণ্টেণ্টত যিমানখিনি দিয়া আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12লৈকে দিয়া আছে। ইয়াত যিমানখিনি পাৰ্ট আছে সকলোখিনি মই কমন দি দিছোঁ। এইটো ভিডিঅ' তোমালোকে শেষলৈকে চোৱা, গোটেইখিনি পাই যাবা। প্ৰথমতে তোমালোকে আহা আমাৰ ইউনিট 1ৰ পেজ নম্বৰ কিমান আছে আমাৰ 5ত। পেজ নম্বৰ 5ত গ'লে তোমালোকে গম পাবা ইয়াতে কি দিয়া আছে। আমাৰ 1 নম্বৰত দিয়া আছে দ্য ফান দে হেড। ছাত্ৰ ছাত্ৰীসকল, এইটো পাঠৰ আমাৰ ইম্পৰ্টেণ্ট ক'বলৈ গ'লে কেইটামান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, তোমালোকে ভিডিঅ'টো চাই থাকা, তেনেহ'লে পাই যাবা। পেজ নম্বৰ আমাৰ দিয়া আছে 10। পেজ নম্বৰ 10ত গ'লে তোমালোকে গম পাই যাবা। পেজ নম্বৰ 10ত আমাৰ কি দিয়া আছে, যেনেকুৱা ইয়াৰ ভিতৰত 1 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট আছে, হাউ অল্ড আৰ মাৰ্গী এণ্ড টমি। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আছে আমাৰ ইয়াত 5 নম্বৰটো আছে ইম্পৰ্টেণ্ট, হোৱাট ডু ইউ থিংক দ্য টেলিবুক ইজ। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা আছে আমাৰ 6 নম্বৰটো, হোৱেৰ ৱাজ মাৰ্গিজ স্কুল, ডিড শ্বি হেভ এনি ক্লাছমেট। এইটো ইম্পৰ্টেণ্ট আছে। আৰু এটা আছে আমাৰ এই 7 নম্বৰটো, 6 7 5 আৰু 1। 7 নম্বৰটো কি দি আছে আমাৰ, হোৱাট ছাবজেক্ট ডিড মাৰ্গী এণ্ড টমি লাৰ্ণ। এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে আহা তলত, তাৰপিছত তোমালোকে আহা 2 নম্বৰত। 2 নম্বৰৰ ভিতৰত আমাৰ ইয়াত আছে যে চোৱা, তোমালোকে এই 2 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তোমালোকে 1 আৰু 2ৰ ভিতৰত এইটো পঢ়িবা, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহা তোমালোকে 3 নম্বৰত। 3 নম্বৰৰ ভিতৰত আমাৰ 1 নম্বৰটো আছে ইম্পৰ্টেণ্ট, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গী এণ্ড টমি হেভ। এইটো ইম্পৰ্টেণ্ট আছে। আৰু আমাৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। কি কৈছে ইয়াত, হোৱাই ডিড মাৰ্গিজ মাদাৰ চেণ্ট ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। আৰু ইয়াৰ ভিতৰত আমাৰ 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা, 5 7 আৰু 8 এইকেইটা পঢ়িবা। আৰু 4 নম্বৰৰ ভিতৰত আমাৰ এটা আছে মষ্ট ইম্পৰ্টেণ্ট। 4 নম্বৰৰ ভিতৰত আমাৰ এটাই কুৱেশ্যন, এইটো মষ্ট ইম্পৰ্টেণ্ট। 1 নম্বৰটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা নেক্সটত। আমাৰ কি আছে নেক্সট পাৰ্ট, দ্য ৰোড নট টেকেন। এইটো আছে পাৰ্ট আমাৰ নেক্সটৰ। ইয়াৰ ভিতৰত আমাৰ বেছি ইম্পৰ্টেণ্ট নাই, তোমালোকে ইয়াৰ ভিতৰত জাষ্ট তোমালোকে এই ৱাৰ্ডবিলাক পঢ়ি ল'বা। আমাৰ এইবিলাক ৱাৰ্ড খুবেই ইম্পৰ্টেণ্ট ৱাৰ্ড, এইবিলাক তোমালোকে কেতিয়াও এৰি নাযাবা, এইবিলাক পঢ়ি ল'বা। ৱাৰ্ডখিনি পঢ়াৰ পিছত তোমালোকে থিংক এবাউট দ্য পয়েম। পয়েমৰ নামটো তোমালোকে জানি ল'বা, কি কৈছে ইয়াত, ৰবাৰ্ট ফাৰ্ষ্ট। এইটো তোমালোকৰ পয়েমটোৰ নাম, এইটো তোমালোকে মুখস্থ কৰি ল'বা, এইটো ৱাৰ্ড মাৰ্ক আহিব পাৰে। তাৰপিছত তোমালোকে থিংক এবাউট দ্য পয়েম। থিংক এবাউট দ্য পয়েম ভিতৰত আমাৰ 1 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট, এইটো তোমালোকে পঢ়িবা। আৰু ইয়াত আছে 3 নম্বৰটো, এইকেইটা তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা আমাৰ নেক্সট ইউনিটত, দ্য চাউণ্ড অফ মিউজিক। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। এইটোৰ ভিতৰত তোমালোকে পঢ়িবা কোনটো কোনটো মই কৈ আছোঁ, তোমালোকে চাই থাকা। আমাৰ পেজ নম্বৰ দিয়া আছে 20। পেজ নম্বৰ 20ৰ ভিতৰত তোমালোকে কোনকেইটা পঢ়িবা, ইয়াৰ ভিতৰত গোটেইখিনি ক'ব গ'লে ইম্পৰ্টেণ্ট হয়। 1 মাৰ্কৰ 1 নম্বৰৰ তোমালোকে 1 নম্বৰটো পঢ়িবা আৰু 2 নম্বৰটো পঢ়িবা। আৰু 2 নম্বৰৰ তোমালোকে কোনটো পঢ়িবা, 1 নম্বৰটো পঢ়িবা। আৰু 3 নম্বৰৰ 1 নম্বৰটো পঢ়িবা, তোমালোকৰ হৈ যাব। আৰু ইয়াৰ পৰা একো পঢ়িব নালাগে, ইয়াৰ পৰা তোমালোকে 60 70 মাৰ্ক এনে পাই যাবা। তাৰপিছত তোমালোকে আহা আমাৰ পেজ নম্বৰ, মই কৈ আছোঁ তোমালোকক, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গৈ চাই থাকা। আমাৰ নেক্সট পাঠৰ পেজ নম্বৰ দিয়া আছে আমাৰ 26। পেজ নম্বৰ 26 গ'লে তোমালোকে পাবা, ইয়াত কি দিয়া আছে আমাৰ, ইয়াৰ ভিতৰত তোমালোকৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট, হোৱাই ডিড ঔৰংগজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী। ঔৰংগজেবে কিয় পুংগী বেন কৰিছিল। তাৰপিছত আমাৰ 2 নম্বৰটো ইম্পৰ্টেণ্ট, হাউ ইজ দ্য শ্বেহনাই ডিফাৰেণ্ট ফ্ৰম দ্য পুংগী। শ্বেহনাই পুংগীৰ পৰা কিয় ডিফাৰেণ্ট, এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, এই দুটা পঢ়িবা। আৰু ইয়াৰ পিছত তোমালোকে আৰু এটা আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আমাৰ 5 নম্বৰটো, এইটো তোমালোকে পঢ়িবা, হোৱেৰ ডিড বিছমিল্লা খান প্লে দ্য শ্বেহনাই অন 15 আগষ্ট 1947, হোৱাই ৱাজ দ্য ইভেণ্ট হিষ্টৰিক। তোমালোকৰ এইটো ইম্পৰ্টেণ্ট আছে। আৰু এটা আছে কি 6 নম্বৰটো, হোৱাই ডিড বিছমিল্লা খান ৰেফিউজ টু ষ্টাৰ্ট এ শ্বেহনাই স্কুল ইন দ্য USA। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা আমাৰ নেক্সটত কি দিয়া আছে, দ্য লিটিল গাৰ্ল। এইটো পাৰ্টত চোৱা, এইটো পাৰ্টৰ ইম্পৰ্টেণ্টখিনি তোমালোকক কৈ আছোঁ।
ভিডিঅ'টো স্কিপ নকৰিবা, গোটেইখিনি চাই থাকা। ইয়াৰ ভিতৰত তোমালোকে পঢ়িবা কোনটো 2 নম্বৰৰ পেজ নম্বৰ আছে আমাৰ 38, 2 নম্বৰৰ 1 নম্বৰটো পঢ়িবা আৰু 2 নম্বৰটো পঢ়িবা। 1 নম্বৰটো কি কৈছে, হোৱাই ৱাজ কেজি এফ্ৰাইড অফ হাৰ ফাদাৰ, এইটো পঢ়িবা। আৰু হু ৱেয়াৰ দ্য পিপুল ইন কেজিজ ফেমিলি, এইটো পঢ়িবা। তাৰপিছত তোমালোকে ইয়াত এটা ইম্পৰ্টেণ্ট আছে আমাৰ 4 নম্বৰটো পঢ়িবা, এইটো হয় ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে এইটো তোমালোকৰ। আৰু ইয়াৰ পিছত তোমালোকে 3 নম্বৰটো পঢ়িবা। এইটো পাৰ্টত তোমালোকৰ বেছি ইম্পৰ্টেণ্ট নাই, এইকেইটা পঢ়িলে হৈ যাব তোমালোকৰ। তাৰপিছত তোমালোকে আহা, মই কৈ আছোঁ পেজ নম্বৰ কিমানত আহিবা, তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ আহি যোৱা 55। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 55 পেজ নম্বৰত আহিলে ইয়াতে চোৱা কেইটামান ৱাৰ্ড দিয়া আছে আৰু এই পইণ্টটোৰ নাম দিয়া আছে। তোমালোকে এই নামটো ভালকৈ মুখস্থ কৰি ল'বা, মনত ৰাখি ল'বা। এই নামটো কি কৈছে, উইলিয়াম বুটলেৰ ইয়াৰ্ছ, এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা পইণ্টৰ নামবিলাক। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কমন পৰে, 1 মাৰ্কৰ পাই যাবা। 3-4টামান পয়েম আছে, সেইকেইটা তোমালোকে নামকেইটা মনত ৰাখি ল'বা। তাৰপিছত ৱাৰ্ডবিলাক তোমালোকে পঢ়ি যাবা, ৱাৰ্ডখিনি খুবেই ইম্পৰ্টেণ্ট হয়। আৰু থিংক এবাউট দ্য পয়েমৰ ভিতৰত তোমালোকৰ 1 নম্বৰৰ এই 1 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা আৰু একো পঢ়িব নালাগে ইয়াৰ পৰা। আৰু তোমালোকে পেজ নম্বৰ 55ৰ ভিতৰত 3 নম্বৰটো পঢ়ি ল'বা, এইটো আছে আমাৰ ইম্পৰ্টেণ্ট। 3 নম্বৰটো পঢ়িলে হৈ যাব। তাৰপিছত তোমালোকে এইটো আহা দ্য স্নেক এণ্ড দ্য মিৰৰ, এইটো পাঠৰ ভিতৰত তোমালোকৰ কোনকেইটা ইম্পৰ্টেণ্ট হ'ব মই তোমালোকক কৈ আছোঁ। পেজ নম্বৰ আহা 60, পেজ নম্বৰ 60 আহিলে তোমালোকে পাবা ইয়াত তোমালোকৰ 1 মাৰ্কৰটো পঢ়িবা। 1 নম্বৰটো 30 to 40 ৱাৰ্ডছৰ ভিতৰত এইটো পঢ়িবা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ এইটো পাৰ্টত ইমান এটা নাই, তোমালোকে এইটো পঢ়িলে হৈ যাব। তাৰপিছত আহা দ্য লেজেণ্ড অফ নৰ্থলেণ্ড, এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট হয়। এই পাৰ্টটোৰ যিটো পয়েমৰ নাম আছে এইটো তোমালোকে মুখস্থ কৰি ল'বা, ফবি কেৰি। আৰু ইয়াৰ ভিতৰত তোমালোকে চোৱা ইয়াত দিয়া আছে মিনিংবিলাক, এইবিলাক পঢ়ি ল'বা। আৰু ইয়াত তোমালোকৰ বহুতখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে 1 মাৰ্কৰ বা MCQ টাইপ, MCQ চিষ্টেমত আহিব পাৰে। সেইকাৰণে তোমালোকে এইবিলাক এৰি নাযাবা। থিংক এবাউট দ্য পয়েমৰ ভিতৰত তোমালোকে 1 নম্বৰটো চাবা, 2 নম্বৰটো চাবা, 3 নম্বৰটো চাবা, 4 নম্বৰ চাবা আৰু 7 নম্বৰটো চাবা। 1 নম্বৰ কি কৈছে, হুইচ কাণ্ট্ৰি অৰ কাণ্ট্ৰিজ ডু ইউ থিংক দ্য নৰ্থলেণ্ড ৰেফাৰ টু, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো কি কৈছে, হোৱাট ডিড চেণ্ট পেটাৰ আস্ক দ্য অল্ড লেডি ফৰ, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা হাউ ডিড হি পানিছ হাৰ, এইটো খুবেই ইম্পৰ্টেণ্ট। আৰু 4 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট হয়, হাউ ডাজ দ্য উডপিকাৰ গেট হাৰ ফুড, মানে উডপিকাৰ এটা পক্ষী, উডপিকাৰটো তেওঁৰ ফুড মানে খাদ্য কেনেকৈ খাইছিল এইটোৰ বিষয়ে অলপ ক'বলৈ কৈছে, এইটো তোমালোকৰ আহিব পাৰে। আৰু এটা আছে ইয়াত ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, মই লিখি দিছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো হ'ব তোমালোকৰ 7 নম্বৰটো, হোৱাট ইজ এ লেজেণ্ড, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু তোমালোকৰ নেক্সট আহা মাই চাইল্ডহুড, এইটো তোমালোকৰ কাৰণে খুবেই মানে মষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে। ইয়াৰ ভিতৰত তোমালোকৰ ইংৰাজীৰ ভিতৰত এইটো পাঠে খুবেই ইম্পৰ্টেণ্ট। আৰু এটা আছে তোমালোকৰ এই দ্য ভিজিট টু কাজিৰঙা, এই দুটা পাঠ খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন কমন পৰিব। ফাৰ্ষ্টত চোৱা APJ আব্দুল কালাম হুজ প্ৰজেক্ট ইন স্পেচ। তাৰপিছত তোমালোকে আহা বিকামছ দ্য 11th প্ৰেচিডেণ্ট ইন 2022, তেওঁ 11th নম্বৰ প্ৰেচিডেণ্ট আছিল 2002ত আমাৰ ইণ্ডিয়াৰ। তাৰপিছত এই মাই চাইল্ডহুড তোমালোকৰ এই লেচনটো উইংছ অফ ফায়াৰৰ পৰা লিখিছে, তেওঁৰ অটোবায়'গ্ৰাফি আছে কি উইংছ অফ ফায়াৰ, এইটো পাঠৰ পৰা লোৱা হৈছে। তোমালোকে ইয়াতে পঢ়িলে এইটো আহিব পাৰে যে মাই চাইল্ডহুড পাৰ্টটো ক'ৰ পৰা লোৱা হৈছে, উইংছ অফ ফায়াৰ। আৰু ইয়াৰ লিখক কোন, APJ আব্দুল কালাম, তোমালোকে এইটো মনত ৰাখি ল'বা। ইয়াত তোমালোকৰ ভিতৰুৱা কুৱেশ্যন মই কৈ আছোঁ কেইটামান, তোমালোকে চাবা, মই এক্সট্ৰাকৈ লৈ আহিছোঁ। ইয়াত দি আছে চোৱা তোমালোকৰ যেনেকুৱা এই পাৰ্টটি লিখক, APJ আব্দুল কালাম উইংছ অফ ফায়াৰৰ পৰা লোৱা হৈছে এইটো পাৰ্ট। তোমালোকৰ ইয়াত মই কৈ আছোঁ পাৰ্ট ভিত্তিক যিমানখিনি কুৱেশ্যন আছে এইখিনিৰ বাহিৰেও মই তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যন লৈ আহিছোঁ, মই দি দিম তোমালোকক। ইয়াত চোৱা আমাৰ 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, 1 নম্বৰটো। তাৰপিছত আছে আমাৰ 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 4 নম্বৰটো কি কৈছে, হোৱাই ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ, আব্দুল কালামে তেওঁৰ প্ৰথম মানে দৰমহা মানে কাম কৰি যে আমি টকা পাওঁ ৱেজেছটো তেওঁ কেনেকৈ পাইছিল, এইটো
আমাক লিখিবলৈ কৈছে তোমালোকে এইটো 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা তোমালোকে তাতে হৈ যাব ডাঙৰকৈ পঢ়িব নালাগে আৰু তোমালোকে 2 নম্বৰৰ ভিতৰত ইয়াত দুটাই ইম্পৰ্টেণ্ট হয় এইটো আৰু এইটো হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব হিজ ফাদাৰ হিজ মাদাৰ এণ্ড হিমছেল্ফ অথৰে তেওঁৰ দেউতা আৰু তেওঁৰ মাক আৰু তেওঁক কেনেকৈ ডেছক্ৰাইব কৰিছিল তাৰপিছত তোমালোকে এইটো চাবা হোৱাট কেৰেক্টাৰিষ্টিক্স ডাজ হি চে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ এইটো তোমালোকে চাবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 2 নম্বৰৰ ভিতৰত আমাৰ এটা ইম্পৰ্টেণ্ট হয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট 1 নম্বৰটো হোৱাই ডিড আবুল কালাম ৱান্ট টু লিভ ৰামেশ্বৰম এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট আৰু তোমালোকে এই দুটা অলপ জানি থবা আহিব পাৰে এক্সামত কোনো ঠিক নাই তাৰপিছত মই তোমালোকৰ কাৰণে লৈ অহা কেইটামান কুৱেশ্যন এক্সট্ৰা কুৱেশ্যন লৈ আহিছোঁ যিবিলাক পৰীক্ষাত বাৰে বাৰে আহিছে মই সেইখিনি তোমালোকক কৈ আছোঁ তোমালোকে কুৱেশ্যনকেইটা লিখি লোৱা তোমালোকৰ কাৰণে খুবেই সুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ মাই চাইল্ডহুড যিমানখিনি এডিশ্যনেল কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন তোমালোকৰ এক্সামত বাৰে বাৰে আহিছে তোমালোকে কি কৰিবা কুৱেশ্যনকেইটা লিখি লোৱা আৰু লিখি লৈ এনচাৰবিলাক মোৰে ভিডিঅ'ত পাই যাবা তোমালোকে সেইকাৰণে তোমালোকে এইবিলাক নোৱাৰিলে তোমালোকে নেটৰ পৰা কুৱেশ্যনখিনি ওলাই ল'বা নহ'লে কিতাপৰ পৰা ওলাই ল'বা ওলাই কিনে এইকেইটা কুৱেশ্যন তোমালোকে ইয়াৰ পৰা পঢ়িবা যেনেকুৱা দিয়া আছে টোটো ৱাজ এ প্ৰিটি মাংকি ইন হোৱাট চেন্স ৱাজ টোটো প্ৰিটি এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত দিয়া আছে হু বট টোটো ফ্ৰম এ টেংগো ড্ৰাইভাৰ এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত দিয়া আছে কি আমাৰ হাউ টোটো নিয়াৰলি বইল্ড হিমছেল্ফ এলাইভ ওৱান্স এইটো আছে তাৰপিছত দিয়া আছে হোৱাই ডিড গ্ৰেণ্ডফাদাৰ টেক টোটো টু Saharanpur, why did the ticket collector insist on calling Toto a dog? তাৰপিছত 5 নম্বৰটো দি আছে explain briefly about Toto's coming to grandfather's private zoo. ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই 5টা কুৱেশ্যন ভালকৈ লিখি লোৱা কিতাপৰ পৰা ইয়াৰ ভিডিঅ'ৰ পৰা তোমালোকে কপিত লিখি লোৱা আৰু এই কেইটাৰ কুৱেশ্যনৰ এনচাৰবিলাক মুখস্থ কৰিবা ইয়াৰ পৰা এইকেইটা পঢ়িলে তোমালোকৰ মাই চাইল্ডহুড লেচনটোৰ পৰা যিমানখিনি কুৱেশ্যন আহিব ইয়াৰ পৰা আহিব সেইকাৰণে এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা তাৰপিছত আমাৰ নেক্সট আহিব কি নো মেন আৰ ফৰেন মানে কোনো মানুহে ফৰেনাৰ বুলি আমি ক'ব নালাগে আমি সকলোৱে এটা ৱৰ্ল্ডতে বাস কৰোঁ ইয়াত তোমালোকে চোৱা এইটো পাঠৰ পৰা আমাৰ কি ইম্পৰ্টেণ্ট আহিব পাৰে ইয়াত তোমালোকে ফাৰ্ষ্টত তোমালোকে কি কৰিবা এই ৱাৰ্ড মিনিংখিনি তোমালোকে পঢ়ি ল'বা ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব পাৰে ৱাৰ্ড মিনিংখিনি তোমালোকে এট ফাৰ্ষ্ট পঢ়ি ল'বা তাৰপিছত তোমালোকে থিংক এবাউট দ্য পয়েমৰ ভিতৰত কি পঢ়িবা 1 নম্বৰৰ এ আৰু 1 আৰু 2 দুটাই ইম্পৰ্টেণ্ট হয় কিন্তু এই দুটাৰ ভিতৰত আমাৰ 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট সেইটো সেইফালে মই লিখিছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হোৱাই ডাজ দ্য পয়েট ছাজেষ্ট ডেট অল পিপুল অন আৰ্থ আৰ দ্য ছেইম মানে পয়েটে কিয় কৈছে যে আমাৰ আৰ্থত বাস কৰা সকলোবোৰ মানুহ একে মানে একে বৰণৰে একে কালাৰটো বেলেগ বেলেগ হ'ব পাৰে আৰু একে সকলোৰে দুটা হাত দুটা ভৰি আছে যেনেকুৱা ব্লাডৰ ৰেড ব্লাড সেইকাৰণে আমি ফৰেনাৰ বুলি ক'ব নালাগে তাৰপিছত আমাৰ 4 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে 4 নম্বৰটো অলপ পঢ়ি ল'বা এইটো পাৰ্টৰ ইমানখিনিয়ে হৈ যাব আৰু পঢ়িব নালাগে তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ মই কৈ আছোঁ তোমালোকৰ আৰু বেছি দিন নাই এক্সামৰ কাৰণে সেইকাৰণে তোমালোকে মনোযোগেৰে এতিয়া যিমানখিনি পঢ়িছা আৰু এতিয়া ৰিভিজন মাৰা নহ'লে তোমালোকে এক্সামত ভালকৈ লিখিব নোৱাৰিবা এতিয়া আহা তোমালোকে পেজ নম্বৰ 102 তোমালোকে থিংক এবাউট দ্য পয়েমৰ ভিতৰত পঢ়িবা কি ইয়াৰ ভিতৰত আমাৰ দুটা কুৱেশ্যনে মষ্ট ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো আৰু 3 নম্বৰটো এই দুটা কুৱেশ্যন তোমালোকে থিংক এবাউট দ্য পয়েমৰ ভিতৰত পঢ়িবা বেছি ইম্পৰ্টেণ্ট আমাৰ 3 নম্বৰটো হোৱাই ৱাজ সন্তোষ সেন্ট টু দ্য লোকাল স্কুল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট তোমালোকে এইটো কুৱেশ্যন পঢ়িবা যদি ভাবি আছা যে কুৱেশ্যনকেইটা আমি ক'ত পাম তেনেহ'লে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ চেনেলৰ বা এইবিলাক কুৱেশ্যন থকা মোৰ প্লে লিষ্টত লিংকটো দি দিম তোমালোকে তাতে গৈ সেইবিলাকৰ গোটেইখিনি কুৱেশ্যন এনচাৰ পাই যাব আৰু অতি সহজকৈ দিয়া আছে তাতে MCQ বহুতখিনি দিয়া আছে তাৰপিছত 4 নম্বৰটো দেখা ৱেন ডিড শ্বি লিভ হোম টু দিল্লী এণ্ড হোৱাই এইটো আমাৰ ইম্পৰ্টেণ্ট হয় তো এইটো পঢ়িবা 4 নম্বৰটো তাৰপিছত 2 নম্বৰৰ ভিতৰত তোমালোকে পঢ়িবা 1 নম্বৰটো ইয়াত 4 নম্বৰ পঢ়িবা আৰু ইয়াত 1 নম্বৰটো পঢ়িবা তাৰপিছত পঢ়িবা কি আমাৰ ইয়াত মষ্ট আৰু এটা ইম্পৰ্টেণ্ট আছে 3 নম্বৰটো এইটো পঢ়িবা আৰু 4 নম্বৰটো পঢ়িবা 3 নম্বৰটো কি কৈছে হোৱাট হোজ হাৰ কনচাৰ্ণ ফৰ দ্য এনভাইৰনমেণ্ট এইটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি
এইটো অহাৰ চান্স খুবেই বেছি তাৰপিছত তোমালোকে আহা নেক্সটত কি কৈছে আমাৰ নেক্সট চেপ্টাৰত কি কৈছে তোমালোকে গম পাবা পেজ নম্বৰখিনি মই কৈ আছোঁ তোমালোকক পেজ নম্বৰ হিচাপে আহি যোৱা নহ'লে তোমালোকৰ পাজিল লাগি যাব তোমালোকে ডাইৰেক্ট আহি যোৱা পেজ নম্বৰ কিমান আছে 132 মানে 132 পেজ নম্বৰ আহিলে গম পাবা ইয়াৰ ভিতৰত তোমাৰ মোষ্ট ইম্পৰ্টেণ্ট ক'বলৈ গ'লে এক নম্বৰটো আছে মোষ্ট ইম্পৰ্টেণ্ট নেম দ্য 2 টেম্পলছ দ্য অথৰ ভিজিট ইন কাঠমাণ্ডু আমাৰ নেপালৰ ৰাজধানী যেনেকুৱা হ'ল আমাৰ ভাৰতৰ ৰাজধানী কি নিউ দিল্লী ঠিক তেনেকুৱা নেপালৰ ৰাজধানী হ'ল কাঠমাণ্ডু এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট তাৰপিছতো আছে আমাৰ 2 নম্বৰটো দ্য ৰাইটাৰ চেছ অল দিছ আই ৱাচ ডাউন উইথ কোকা কোলা হোৱাট ডাজ অল দিছ ৰেফাৰ টু এইটো আমাৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত 3 নম্বৰটো পঢ়িবা আৰু 4 নম্বৰটো পঢ়িবা নেম 5 কাইণ্ডছ অফ ফ্ৰুটছ এইটো পঢ়িবা তাৰপিছত 2 নম্বৰৰ ভিতৰত ক'বলৈ গ'লে আমাৰ 1 নম্বৰটো আৰু 2 নম্বৰটো ইম্পৰ্টেণ্ট হয় পঢ়িবা ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন কৰিব আৰু ইয়াত পঢ়িব লগা ইমান একো নাই এইকেইটা তোমালোকে পঢ়িবা তাৰপিছত তোমালোকে আহা ডাইৰেক্ট মই কৈ আছোঁ তোমালোকে পেজ নম্বৰ ৱাইজ আহি যাবা এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ ছাত্ৰ ছাত্ৰীসকল যিসকল আপাৰ আছামৰ হয় তোমালোকে সেইসকলতো গমে পোৱা কাজিৰঙা আৰু শিৱসাগৰত কি আছে কি নাই শিৱসাগৰ ক'বলৈ গ'লে আমাৰ এটা ভাল আৰু এটা ধুনীয়া ডিষ্ট্ৰিক্ট ইয়াতে আমাৰ আহোমসকলৰ গোটেইখিনি বস্তু কৰে আমি চাব পাৰি ৰংঘৰ কাৰেংঘৰ সেইবিলাক গোটেইখিনি এটা শিৱসাগৰতে আছে আৰু এইটো আহোমসকলৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট কেপিটেল আছিল অসমৰ ভিতৰত আৰু ইয়াৰ পুৰণি নাম আছিল কি তোমালোকে জানাই চাগে ৰংপুৰ বুলি কয় শিৱসাগৰৰ পুৰণি নাম এতিয়া মই তোমালোকক পাঠৰ ভিতৰৰ পৰা যিমানখিনি কুৱেশ্যন আহিব পাৰে মই সেইখিনি দগাই দিছোঁ তোমালোকে ইয়াৰ পৰা ভালকৈ পঢ়াৰ চেষ্টা কৰিবা যেনেকুৱা ইয়াত দিয়া আছে দ্য ৰাইটাৰ এইটো পাঠৰ ৰাইটাৰ কোন আছিল এইটো তোমালোকে চাই ল'বা দ্য ৰাইটাৰ শ্ৰুতিমালা দেউৰা এইটো তোমালোকে ভালকৈ চাই ল'বা তাৰপিছত তোমালোকে আহিব পাৰে যে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কটো কোনটো ডিষ্ট্ৰিক্টত অৱস্থিত বা কোনটো ডিষ্ট্ৰিক্টৰ লৈ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কটো গঠিত হৈছে তোমালোকে এইটো মনত ৰাখি ল'বা নগাঁও গোলাঘাট আৰু কাৰ্বি আংলঙৰ অকণমান লৈছে হিলছ এৰিয়া অকণমান লৈছে কিন্তু বেছিভাগ নগাঁও আৰু গোলাঘাটতে আছে আমাৰ তোমালোকে ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে যে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে যেনেকুৱা দিব পাৰে যে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কটো কিহৰ কাৰণে বিখ্যাত বা ফেমাছ তোমালোকে লিখি দিবা যে ওৱান হৰ্নেড ৰাইনো মানে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত তাৰপিছত এইটো আছে এটা কুৱেশ্যন টাউন অফ শিৱসাগৰ হিষ্টৰিকেল টাউন অফ শিৱসাগৰ হেভ ইউ হাৰ্ড অফ দ্য হিষ্টৰিকেল টাউন অফ শিৱসাগৰ এইটো আমাৰ ইম্পৰ্টেণ্ট আছে তাৰপিছত শিৱসাগৰ ডিউৰিং দ্য আৰ্লিয়াৰ পাৰ্ট অফ দ্য 13th চেঞ্চুৰী শিৱসাগৰটো কিমান কি আছিল চেঞ্চুৰীত কি আছিল আমাৰ কেপিটেল আছিল আহোমসকলৰ 13th চেঞ্চুৰীত এইকেইটা আমাৰ ইয়াৰ ইম্পৰ্টেণ্ট হয় তাৰপিছত দুজন শিৱলিংগৰ কথা কৈছে লোহিত এণ্ড তীস্ৰ এইটো তোমালোকে মনত ৰাখিবা নাম দুটা আহিব পাৰে তাৰপিছত আমাৰ আছে মষ্ট ইম্পৰ্টেণ্ট আৰু এটা ইয়াৰ পৰা ইয়ালৈকে তোমালোকে পঢ়িবা আসাম ইজ এ ইউনিক লেণ্ড উইথ টি গাৰ্ডেন এনচিয়েণ্ট টেম্পল অসমত কিহৰ কাৰণে অসমটো বিখ্যাত বা ইউনিক বুলি কোৱা হয় সেইটো তোমালোকে জানি লোৱা আসাম ইজ এ ইউনিক লেণ্ড উইথ টি গাৰ্ডেন এনচিয়েণ্ট টেম্পল নেশ্যনেল পাৰ্ক হিষ্টৰিকেল মনুমেণ্টছ এণ্ড হোৱাট নট তাৰপিছত দেয়াৰ ফাদাৰ ছেট এইবিলাক নালাগে তোমালোকে এইখিনি ভালকৈ চাই থ'বা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 151 ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাকীকেইটাত লেচন যেনেকৈ পঢ়িছা কিন্তু তোমালোকে এই ভিজিট টু কাজিৰঙা আৰু মাই চাইল্ডহুড এই দুটা চেপ্টাৰ তোমালোকে একদম মানে পানী পন্তা মুখস্থ কৰি ল'বা নহ'লে পৰীক্ষাত বহি কিনে কলম কামুৰি থাকিব লাগিব ভালকৈ লিখিব নোৱাৰিবা ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন অহাৰ চান্স আছে আৰু প্ৰত্যেক বছৰে আহি থাকে সেইকাৰণে এই দুটা পাৰ্ট তোমালোকে কমচে কম ভালকৈ পঢ়িবা তাৰপিছত তোমালোকে ইয়াত আহা আমাৰ কি দিছে বাট দিছ টাইম লেট মেক টু শিৱসাগৰ হিজ ফাদাৰ লেট টু ইট ৱাজ এ ফৰ্মেলি ন'ন এজ ৰংপুৰ মই আগত কৈ আহিছিলোঁ যে শিৱসাগৰৰ পুৰণি নাম কি আছিল শিৱসাগৰৰ পুৰণি নাম আছিল ৰংপুৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিৱসাগৰ আৰু ইফালৰ হয় তেওঁলোকে চাগে গম পায় আৰু আমাৰ ইফালৰ যিবিলাক আছে আমাৰ কোকৰাঝাৰ আৰু আমাৰ ইফালত থকাবিলাক গম নাপায় ইমান এটা
তাৰপিছত তোমালোকে আহা ইয়াত কি কিং অফ 1699 to 1788 ইউ কেন চি মেক টেংকছ মাই প্লেচ বিউটি এইটো তোমালোকে অলপ চাই ল'বা তাৰপিছত তোমালোকে তলত আহি যোৱা তলত কি কৈছে আমাৰ ইন ফেক্ট ইট ইজ এ পাৰ্ক গিফ্ট উইথ দ্য ৱাইড ভেৰাইটি অফ ফ্লোৰ এণ্ড ফানি হোম টু এনিমেলছ লাইক ইয়াতে কৈছে কি ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো কৈছে মনত ৰাখিবা আমি এই কাজিৰঙাত কি কি পোৱা যায় এনিমেলছ ইয়াতে কৈছে আমাৰ কাজিৰঙাত কি কি এনিমেলছ পোৱা যায় wild water buffaloes Indians wild boar তাৰপিছত দিছে sambar barking deer hook deer leopard Indian grey mangoes white broad jigbone and এইবিলাক পোৱা যায় তোমালোকে এইবিলাক জানি লোৱা আহিব পাৰে এক্সামত তাৰপিছত দেয়াৰ লৰ্ডছ অফ কেপিট লেংগৰো পোৱা যায় কেপিট লেংগৰো পোৱা যায় বহুতখিনি এইকেইটা ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে জানি ল'বা তাৰপিছত ইয়াত দিয়া আছে ডু ইউ নো কাজিৰঙা ইজ এ ৱৰ্ল্ড হেৰিটেজ সাইট এইটো তোমালোকে লিখি লিবা কাজিৰঙাটো ৱৰ্ল্ড হেৰিটেজ সাইটে কোনে ডিক্লেয়াৰ কৰিছিল ইউনেস্কো ডিক্লেয়াৰ কাজিৰঙা এ ৱৰ্ল্ড হেৰিটেজ সাইট ইন 1985 ত ইউনেস্কোৱে কাজিৰঙাটোক ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ডিক্লেয়াৰ কৰিছিল তাৰপিছত তোমালোকে চোৱা ইয়াত দিয়া আছে কি এ প্লেচ দ্যাট ইজ লিষ্টেড বাই ইউনেস্কো অফ স্পেচ significant the UNESCO feels and need the previous site of the international community তাৰপিছত আৰু এটা মোস্ট ইম্পৰ্টেণ্ট কোনটো আমাৰ ইয়াত আছে ইউনেস্কোৰ ফুল ফৰ্মটো কি ইউনাইটেড নেশ্যনছ এডুকেশ্যনাল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো তোমালোকে ভালকৈ মনত ৰাখি লোৱা একদম পানী পন্তাকৈ মুখস্থ কৰি ল'বা ইউনাইটেড নেশ্যনছ এডুকেশ্যনাল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো আমাৰ এক্সামত অহাৰ খুবেই চান্স আছে ইউনেস্কোৰ ফুল ফৰ্মটো তাৰপিছত চোৱা তোমালোকে 1904 দেয়াৰ ইজ এ লংগাৰ ষ্টৰি বিহাইণ্ড actually the history কাজিৰঙা protect or can be tracked break 1904 এইটো তোমালোকে জানি লোৱা তাৰপিছত চোৱা 1904 ত কি হৈছে আমাৰ মেৰী কাৰ্জন ভিজিট কাজিৰঙা মেৰী কাৰ্জনে কাজিৰঙা ভিজিট কৰিছিল কেতিয়া 1904 তোমালোকে এইটো মনত ৰাখি ল'বা মেৰী কাৰ্জন কোন আছিল আৰু তেওঁ কেতিয়া কাজিৰঙা ভিজিট কৰিছিল 1904 আৰু তেওঁ কাৰ কি আছিল ওয়াইফ অফ লৰ্ড কাৰ্জনৰ ওয়াইফ আছিল মেৰী কাৰ্জনে তাৰপিছত তোমালোকে কাজিৰঙাত গেম আছে এলিফেণ্ট গেমত কি কৰিছিল এই হাতীবিলাক মাৰিছিল আৰু তেওঁৰ শিঙেৰে কি পূজা পানী কৰিছিল এইটো তোমালোকে চাই ল'বা তাৰপিছত হাৰ্বিভৰাছ এইটো পঢ়িবা তোমালোকে হাৰ্বিভৰাছ মানে কি হাৰ্বিভৰাছ মানে হৈছে কি আছিল আমাৰ হাৰ্বিভৰাছ মানে দে ইট অনলি গ্ৰাছ মানে হাৰ্বিভৰাছ মানে আমাৰ তৃণভোজী জন্তু বা তৃণভোজী বুলি ক'ব পাৰোঁ তাৰপিছত চোৱা ইয়াত দিয়া আছে কাজিৰঙা নেশ্যনেল পাৰ্ক হেজ এ হাইয়েষ্ট ডেন্সিটি অফ কাজিৰঙা নেশ্যনেল পাৰ্কত হাইয়েষ্ট ডেন্সিটি কি আছে মানে বেছি ঘনত্ব আছে টাইগাৰৰ কাৰণে তেওঁক 2006 টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি দিছিল মানে ডিক্লেয়াৰ কৰিছিল যে কাজিৰঙাটো এটা টাইগাৰ ৰিজাৰ্ভ নেশ্যনেল পাৰ্ক যেনেকৈ আমাৰ মানাসৰ টাইগাৰ ৰিজাৰ্ভ নেশ্যনেল পাৰ্ক ঠিক তেনেকুৱা কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ নেশ্যনেল পাৰ্ক তাৰপিছত এটা আছিল ব্ৰিজ আছিল নামদং ষ্টোন ব্ৰিজ এইটো তোমালোকে এটা ব্ৰিজতে হয় এটা শিল কাটি ইমান ডাঙৰ এটা ব্ৰিজ বনাইছে এইটো তোমালোকে চাবা ব্ৰিজটো কিমান আছে আমাৰ ব্ৰিজটো আছে 60 মিটাৰ লেংথ 60 মিটাৰ লম্বা ব্ৰিজ দ্য আহোম কিং ৰুদ্ৰ সিংহ 1703 তাৰপিছত ছয়াত দি আছে শিৱসাগৰত কি দি আছে শিৱসাগৰ টেং জয়সাগৰ টেং গৌৰীসাগৰ টেং এইবিলাক ক'ত আছে আমাৰ শিৱসাগৰত আছে তোমালোকে চাই লোৱা ইয়াৰ হৈছে বৰফুকন ছেট মাদাৰ তাৰপিছত দিয়া আছে কুইন অম্বিকা কনচাৰ্ট অফ শিৱসিংহ so it is named after her husband এইটো আমাৰ ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো পঢ়ি ল'ব অলপ তাৰপিছত তোমালোকে এইটো আহিব পাৰে বিষ্ণু দল ডেডিকেটেড টু লৰ্ড বিষ্ণু এণ্ড দেৱী দল ডেডিকেটেড টু গডছ দুৰ্গা এইটো তোমালোকে মনত ৰাখিবা আৰু লৰ্ড শিৱা এণ্ড দ্য মষ্ট চেক্ৰিফাইচ দিছ টেম্পল তাৰপিছত তোমালোকে আহা জয়সাগৰ টেং এণ্ড এনাডাৰ বিউটি এইটো তোমালোকে মনত ৰাখি ল'বা এইটো পঢ়িবা আহোম কিং ৰুদ্ৰসিংহ ইন মেমৰি অফ হিজ মাদাৰ সতী জয়মতী জয়সাগৰ টেংকটোৱে যে খান্দিছিল ৰুদ্ৰসিংহই তেওঁৰ মাকৰ স্মৃতিৰ কাৰণে এইটো খান্দিছিল তাৰপিছত তোমালোকে ডাইৰেক্ট আহা এইটো অলপ চাই ল'বা তোমালোকে লাষ্টৰটো তাৰপিছত তোমালোকে আহি যোৱা নেক্সটত তাৰপিছত তোমালোকে নেক্সটত আহা দ্য আহোম কিংছ ইউজ টু চিট হেয়াৰ এণ্ড এনজয় এ স্পট দেয়াৰ এক্সপ্লেইনড এইটো তোমালোকে অলপ পঢ়ি ল'বা ইমান এটা ইম্পৰ্টেণ্ট নহয় তাৰপিছত এইটো পঢ়িবা কি ফাইট হৈছিল ৰংঘৰত মানে কি ফাইট হয় কি খেল হৈছিল
ফাইট বাফেল'ছ ফাইট এইবিলাক তোমালোকে পঢ়ি ল'বা ৰংঘৰত কি কি খেলিছিল আহোম কিংসকলে তাৰপিছত তোমালোকে ইফালে আহা said their father Sukapha the founded of the Ahom dynasty মানে আহোম ডাইনেষ্টি কোনে কি ফাউণ্ড কৰিছিল চুকাফাই আহোম ডাইনেষ্টি ফাউণ্ড কৰিছিল 22 কিলোমিটাৰ এৱে ফ্ৰম শিৱসাগৰ টাউন ইন নৰ্থ ভিজিটিং এইটো তোমালোকে জানি লোৱা তাৰপিছত তোমালোকে চোৱা মডাৰ্ণ কামদেৱটো অলপ জানি ল'বা মই দগাই দিছোঁ এইখিনি তোমালোকে মুখস্থ কৰি ল'বা ইয়াত দিয়া আছে এইটো তোমালোকে যেনেকৈ হওক নামটো মনত ৰাখিবা আৰু চান্স আছে আৰু আমাৰ দিয়া আছে থিংক এবাউট দ্য টেক্সটৰ ভিতৰত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট গোটেইখিনি ক'বলৈ গ'লে এইটো পঢ়িবা এইটো পঢ়িবা যে চোৱা হাৰ্বিভৰাছ এনিমেলছ ইট ফিছ অৰ গ্ৰাছ এইটো আমালোকৰ গ্ৰাছ হ'ব চুজ দ্য ৰাইট এনচাৰ এইবিলাক অহাৰ চান্স থাকে 4 নম্বৰ 5 নম্বৰ পঢ়িবা তাৰপিছত তোমালোকে 2 নম্বৰৰ ভিতৰত আমাৰ 2 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় হোৱাই ইজ আছাম ইউনিক আছামটো কিয় ইউনিক তাৰপিছত দিয়া আছে দ্য হোৱাট ইজ এ নেশ্যনেল পাৰ্ক কি এইটো পঢ়িবা হোৱেন ৱাজ কাজিৰঙা ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত দিয়া আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো এইটো আমাৰ ইম্পৰ্টেণ্ট হয় 6 নম্বৰটো নপঢ়িলে হ'ব কিন্তু 7 নম্বৰটো পঢ়িবা 7 নম্বৰ 8 নম্বৰ আৰু লাষ্টত 10 নম্বৰটো পঢ়িবা হু বুল্ড দ্য ৰংঘৰ কোনে বনাইছিল এইটো মুখস্থ কৰি ল'বা তাৰপিছত এই 3 নম্বৰৰ ড্ৰেছখিনি সকলোবিলাক পঢ়িবা ড্ৰেছখিনিটো পঢ়িবা টাইম নালাগে এইবিলাক অলপ কোৱেশ্চন 4 নম্বৰটো পঢ়িবা 4 নম্বৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট আছে 1 নম্বৰটো ৰাইট ব্ৰিফলি দ্য হিষ্টৰিকেল কাজিৰঙা এজ এ প্ৰটেক্ট এৰিয়া এইটো অলপ ব্ৰিফলি পঢ়িবা 3 মাৰ্কৰ কাৰণে পঢ়িবা তাৰপিছত থিং এবাউট দ্য লেংগুৱেজ ইয়াৰ ভিতৰত আমাৰ 1 নম্বৰটো ইম্পৰ্টেণ্ট হয় 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ অতি সহজ এইবিলাক বহুত সহজ কোৱেশ্চন তোমালোকে পঢ়ি ল'বা আৰু আমাৰ কোৱেশ্চন নাই ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাইছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগন্তুক পাই থাকিবা আৰু তোমালোকৰ এক্সামৰ টাইম নাই ভালকৈ পঢ়া ধন্যবাদ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ নেক্সট ভিডিঅ'ৰ কাৰণে ৰেডি হোৱা মই ডেইলি এটাকৈ ভিডিঅ' দি আছোঁ আজিকালি এটাকৈ ভিডিঅ' ডেইলি দি আছোঁ তোমালোকে এইটো ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব ৰাখিলে ভিডিঅ'খিনি সকলোবিলাক পাই থাকিবা ধন্যবাদ থাকিল তোমালোকে ভালকৈ পঢ়া বেষ্ট অফ লাক